মোৰতো ধুবুৰীত কোনো ইণ্টাৰেষ্টে নাই। আমি খালি ধুবুৰীত সন্মান প্ৰদৰ্শন কৰিম, আমাৰ ভোটখিনি আমি ল'ম। আমিতো ধুবুৰীত নিজিকোৱে, গতিকে এইটোত আমাৰ কি কথা। মই ইমান থিয়ৰি মই নাজানো। মুঠতে মই জানো যে অসমৰ 3টা সমষ্টিত আমি নাই, 11টা সমষ্টিত আমি আছোঁ। ইমানেই চিম্পুল অংক। গতিকে আৰু বাকী কোনে কাক আপোনালোকক কি বেচিকেলি এইবোৰ আপোনালোকক বনাবৰ কাৰণে কৈ থাকেতো। গতিকে আপোনালোকে বনে নবনে এইটো আপোনালোকৰ কথা। ইমান ডাঙৰ ধুবুৰীত গৈ ইলেকশ্যন খেলি ইয়াত মোৰ ক্ষমতাচ্যুত হ'ব। ডিলিমিটেশ্যন হোৱাৰ পিছত অসমত 105টা ছিটত কাৰো মাতেই নাই। গতিকে তাৰ পিছত আৰু ক্ষমতা পাবৰ কাৰণে 63টাহে ছিট লাগে। আপোনালোকেতো ডিলিমিটেশ্যনৰ ইম্পেক্টে বুজি পোৱা নাই। আমি এনেকৈ গজাল মাৰি দিছোঁ যে 105টা ছিটত কাৰো কামেই নাই। বিজেপিৰ গজাল নহয়, অসমীয়া মানুহৰ গজাল। 11টা আমি পায়ে আছোঁ আৰু কি এইবিলাকত ইলেকশ্যন নাই অসমত।